ঠিক ৰখাৰ কাৰণে স্কুলৰ যোগেদি নিশ্চয় আমাৰ জ্ঞান অৰ্জন হ'ব। আমি নিজকে চলাই লৈ যাম সমাজখনত। আৰু বৰ্তমান যুগত খাপ খোৱাৰ কাৰণে পৰিৱেশ পৰিস্থিতি সাপেক্ষে হয়, কাৰণ যেটা শিক্ষা স্বাস্থ্য হৈছে এখন দেশৰ মূল, এখন ৰাজ্যৰ মানে বা জিলা এখনৰ মূল সুঁতি। গতিকে শিক্ষাৰ ক্ষেত্ৰত যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক শিক্ষাৰ পৰা আঁতৰাই তেওঁলোকক বিভিন্ন সময়ত দেখা যায় চেঞ্চাছৰ পৰা আৰম্ভ কৰি কেতিয়াবা কৰোণাৰ গইনালৈ কেতিয়াবা বিভিন্ন ক্ষেত্ৰত তেওঁলোকক বিভিন্ন কামত তেওঁলোকক ব্যৱহাৰ কৰা হয় বা কিছুমান দেখা গৈছে যে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ঘৰে ঘৰে পঠিয়াইছে বিভিন্ন কামত তেওঁলোকে ব্যৱহাৰ কৰে। গতিকে ইলেকশ্যনৰ সময়তো ব্যৱহাৰ কৰা দেখা যায়। গতিকে সঁচাকৈ ভাল লক্ষণ নহয়, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ যি শিক্ষাৰ সময়খিনি তেওঁলোকে নষ্ট কৰি তাতে চৰকাৰক বিভিন্ন কামত দিবলগীয়া হয়। এই ক্ষেত্ৰত চৰকাৰে এটা সলনি কৰিব লাগে, কাৰণ বহু বিভাগ আছে যেনেকৈ END পৰা আৰম্ভ কৰি কিছুমান বিভাগ আছে এনেই তেওঁলোকে কিন্তু বহি দৰমহা তেওঁলোকে লৈ আছে। গতিকে বিভিন্ন বেলেগ বিভাগৰ পৰা তেওঁলোক বিষয়াসকলক আনি যদি এই কামত নিয়োজিত কৰে, শিক্ষকসকল যদি তেওঁলোকে যদি ৰেহাই কৰি দিয়ে নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ ক্ষেত্ৰত সুবিধা হ'ব। আৰু এই ক্ষেত্ৰত দেখা যায় ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে আমি আমছুৱে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা আমি শ্লোগানেৰে আজি শীৰ্ষক বিভিন্ন সময়ত আমি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে এই ধৰণৰ সম্বৰ্ধনা অনুষ্ঠানৰ পৰা আৰম্ভ কৰি তেওঁলোকক বিনামূলীয়াকৈ বহুত আছে আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰী তেওঁলোকক সহায় কৰাৰ কাৰণে আমি যথাপন চেষ্টা কৰি আহিছোঁ। গতিকে আমি কেৱল দল সংগঠনে কৰিলে নহ'ব, শিক্ষাৰ ক্ষেত্ৰত চৰকাৰেও বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদি এই আঁচনিসমূহ সুভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যদি গুৰুত্ব দিয়ে তাৰ কাৰণে আমি অসম চৰকাৰৰ দাবী জনাইছোঁ। সঁচাকৈ দুখ লগা, কাৰণ আজি কেন্দ্ৰীয় চৰকাৰে বানপানীৰ ক্ষেত্ৰত অসমৰ যি মূল সমস্যা আমি বিভিন্ন দল সংগঠনে কেইবাবছৰ ধৰি আমি দাবী কৰাইছোঁ যে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি ইয়াত এটা ডাঙৰ পেকেজ দি আমাৰ সমস্যাটো সমাধান কৰাৰ কাৰণে। কিন্তু দেখা গৈছে যে সদায় চৰকাৰে ইয়াক বিধি পথালি দি আছে, আমাক মাহিয়াৰ চকুৰে দৃষ্টিৰে চোৱা হৈছে। কাৰণ আজি বিহাৰক তেওঁলোকে যদি কোটি কোটি টকা তেওঁলোকে আবণ্টন দিব পাৰে, অসমক কিয় নোৱাৰে? অসমক কেৱল দিম বুলি আশ্বাস দিয়াতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কিন্তু সন্তুষ্ট হৈছে। গতিকে এয়া সঁচাকৈ দুখৰ বিষয়। আমি অতি শীঘ্ৰে মাননীয় মুখ্যমন্ত্ৰী দাবী জনাইছোঁ যে আপোনালোকে দিম বুলি কোৱা সন্তুষ্ট নহয়, ভাৰত চৰকাৰৰ পৰা আদায় কৰি অনাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ আমাৰ অসমতো বিজেপি চৰকাৰ আৰু কেন্দ্ৰীয়তো বিজেপি চৰকাৰ, গতিকে একেখন দলৰে চৰকাৰ হোৱাৰ ক্ষেত্ৰতো কিন্তু পিছতো আজি কিন্তু অসমৰ ৰাইজে জ্বলন্ত সমস্যাটো সমাধান কৰিব পৰা নাই আৰু এটা জ্বলা-কলা খাবলগীয়া হৈছে। গতিকে বৰ্তমান আপোনালোকে নিশ্চয় গম পায় বিভিন্ন অঞ্চলত এই বৰ্তমানৰ বান সমস্যাৰ কাৰণে মানুহ ক্ষতিগ্ৰস্ত হৈছে, গৰাখহনীয়াৰ কাৰণে বহু মানুহ ভেটি মাটি নোহোৱা হৈছে। তেনে ক্ষেত্ৰত কিন্তু দেখা গৈছে যে কেতিয়াবা এনেকুৱা দেখা যায় যে চহৰ অঞ্চলত যিসকল ভীতিগ্ৰস্ত হোৱা লোকসকলক বিভিন্ন সময়ত কিন্তু বাংলাদেশী বা বিদেশী আখ্যাও দিয়া হয়। গতিকে এনে ক্ষেত্ৰত মূল সমস্যাটো হৈছে গৰাখহনীয়া আৰু বানপানী সমস্যা। এই সমস্যাটো দূৰ নোহোৱালৈকে কিন্তু অসমৰ এই সমস্যাৰ কাৰণে বিভিন্ন সমস্যাৰ সৃষ্টি দেখা যায়। গতিকে আমি অতি শীঘ্ৰেই অসম চৰকাৰ তথা ভাৰত চৰকাৰ দাবী জনাইছোঁ যে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি ইয়াৰ কাৰণে এটা ডাঙৰ এটা পেকেজ তেওঁলোকে যেতিয়া দিয়ে আৰু এই বানপানী সমস্যাটো একেবাৰে সমস্যাটো সমাধান কৰাৰ কাৰণে পদক্ষেপ লোৱাৰ কাৰণে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰ দাবী জনাইছোঁ। গার্জেন